Guys, welcome to our YouTube channel Wi-Fi Study. Assam Direct Recruitment 2024 বৰ্ষৰ বাবে আৰু আসাম পুলিচ এক্সামৰ বাবে আমি সিলেবাস অনুসৰি অসম হিষ্ট্ৰী কেইবাটাও ভিডিঅ' ইতিমধ্যে আপলোড কৰিছোঁ আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি 25টা কুৱেশ্যন আপোনালোকৰ সন্মুখত লৈছোঁ আৰু এই 25টা কুৱেশ্যন আমি মোষ্ট ইম্পৰ্টেণ্ট বুলি ভাবোঁ আৰু এটা কথা যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্টত জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। আজি আমাৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজন কোন আছিল? এ নৰকাসুৰা, বি মহিৰাংগ দানৱৰ, চি ভাস্কৰ বৰ্মন, ডি নৰনাৰায়ণ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি মহিৰাংগ দানৱ। দুই নম্বৰ কুৱেশ্যন, প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? প্ৰাচীন কালত অসমক কি নামেৰে জনা গৈছিল? এ চৰাইদেউ, বি গুৱাহাটী, চি প্ৰাগজ্যোতিষপুৰ, ডি কলিয়াবৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি প্ৰাগজ্যোতিষপুৰ। তিন নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনটো অসমৰ প্ৰাচীনতম ঐতিহাসিক ৰাজবংশ আছিল? এ পাল বংশ, বি নৰকাস, চি বৰ্মনছ, ডি শালস্তম্ভছ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব চি বৰ্মনছ। 4 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক আছিল? কোনে ৰামায়ণখন প্ৰথমবাৰৰ বাবে কোনে অসমীয়াত অনুবাদ কৰিছিল? এ নম্বৰ অপশ্যন মাধৱ কন্দলী, বি শংকৰদেৱ, চি অনন্ত কন্দলী, ডি ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মাধৱ কন্দলী। 5 নম্বৰ কুৱেশ্যনটো হ'ল পাতিয়া ই বিব্ৰিয়া কোনে লিখিছিল? এ নম্বৰ অপশ্যন আলবেৰুনি, বি মিৰ্জুমলা, চি আগান ফকিৰ, ডি শিহাবুদ্দিন তলিছ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব শিহাবুদ্দিন তলিছ। 6 নম্বৰ কুৱেশ্যন, আহোম শাসন কালত নিম্ন অসমৰ অঞ্চলৰ সামগ্ৰিক প্ৰশাসনৰ মুৰব্বীৰ উপাধি কি আছিল? এ বৰফুকন, বি ৰাজখোৱা, চি কুংগীয়া বৰুৱা আৰু ডি বৰপাত্ৰ গোহাঁই। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব এ বৰফুকন। এ বৰফুকন। 8 নম্বৰ কুৱেশ্যনটো হ'ল বৰবৰুৱা আৰু বৰফুকন বিষয়া কোনে সৃষ্টি কৰিছিল? এ চুডাংফা ৰজা, বি চুহুমুং, চি প্ৰতাপ সিংহ, ডি জয়ধ্বজ সিংহ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব প্ৰতাপ সিংহ, চি। 8 নম্বৰ কুৱেশ্যনটো তলত দিয়া স্থানবোৰৰ কোনটো চিপাহী বিদ্ৰোহৰ সৈতে সম্পৰ্কিত? এ নম্বৰ অপশ্যন নৰ্থ ব্ৰুক গেট, বি মালেগাঁও ৰুইন্স, চি কটন কলেজ, ডি সূৰ্য পাহাৰ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব মালেগাঁও ৰুইন্স। 9 নম্বৰ কুৱেশ্যনটো হ'ল অসম কেতিয়া মুক্ত আয়ুক্ত প্ৰদেশ হৈছিল? অসম কেতিয়া মুক্ত আয়ুক্ত প্ৰদেশ হৈছিল? 1857 চনত, 1836 চনত, 1874 চনত, 1891 চনত। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি 1874 চনত। 10 নম্বৰ কুৱেশ্যন, অসম চুক্তি স্বাক্ষৰৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল? অসম চুক্তি স্বাক্ষৰৰ সময়ত প্ৰধানমন্ত্ৰী কোন আছিল? এ ইন্দিৰা গান্ধী, বি বাজপেয়ী, চি দেৱগৌড়া, ডি ৰাজীৱ গান্ধী। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব বি ৰাজীৱ গান্ধী। 11 নম্বৰ কুৱেশ্যন, আহোম ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি আছিল?
এ পুৰন্দৰ সিংহ, বি যোগেশ্বৰ সিংহ, চি গোবৰ ৰজা, ডি চুতানফা। ইয়াৰ আনসাৰটো হ'ব এ পুৰন্দৰ সিংহ। বাৰ নম্বৰ কুৱেশ্যনটো হ'ল ইয়াণ্ডাবুৰ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? 1822, বি নম্বৰ অপশ্যন 1826, চি 1926, ডি 1927। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি 1826। 13 নম্বৰ কুৱেশ্যন, কোন ৰজাৰ শাসনকালত হুৱেন চাং অসমলৈ আহিছিল? এ পিয়ুষ বৰ্মন, বি মহেন্দ্ৰ বৰ্মন, চি ভাস্কৰ বৰ্মন, ডি ব্ৰহ্মা বৰ্মন। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি ভাস্কৰ বৰ্মন। 14 নম্বৰ কুৱেশ্যন, কোন বছৰত চুকাফাই চৰাইদেউত আহোম ৰাজ্য স্থাপন কৰিছিল? এ 1253, বি 1272, চি 1296, ডি 1309। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন এ 1253। চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? এ নম্বৰ অপশ্যন 1920 চনৰ 5 ফেব্ৰুৱাৰীত, বি নম্বৰ অপশ্যন 1921 চনৰ 5 ফেব্ৰুৱাৰীত, চি 1922 চনৰ 5 ফেব্ৰুৱাৰীত, ডি 1923 চনৰ 5 ফেব্ৰুৱাৰীত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন ডি 1923 চনৰ 5 ফেব্ৰুৱাৰীত। Question number 16, সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান আছিল? এ 380 কিলোমিটাৰ, বি 382 কিলোমিটাৰ, চি 385 কিলোমিটাৰ, ডি 386 কিলোমিটাৰ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি 385 কিলোমিটাৰ। 17 নম্বৰ কুৱেশ্যন, যোৰহাট সাৰ্বজনিক সভা কাৰ নেতৃত্বত গঠন হৈছিল? এ ৰজানৰ নাৰায়ণ সিংহ, বি জগন্নাথ বৰুৱা, চি মানিক চন্দ্ৰ বৰুৱা, ডি লক্ষীনাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি জগন্নাথ বৰুৱা। আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? এ শিৱসাগৰত, বি যোৰহাটত, চি ডিব্ৰুগড়ত, ডি গোলাঘাটত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি ডিব্ৰুগড়ত। 19 নম্বৰ কুৱেশ্যন, 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? এ পদ্মনাথ গোহাঁই বৰুৱা, বি হেমচন্দ্ৰ গোস্বামী, চি নবীন চন্দ্ৰ বৰদলৈ, ডি মানিক চন্দ্ৰ বৰুৱা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ডি মানিক চন্দ্ৰ বৰুৱা। 20 নম্বৰ কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এ কুলধৰ চলিহা, বি ছবিলাল উপাধ্যায়, চি কৃষ্ণকান্ত ভট্টাচাৰ্য, ডি নবীন চন্দ্ৰ বৰদলৈ। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব কুলধৰ চলিহা। 21 নম্বৰ, আসাম এছ'চিয়েশ্যনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল? এ শিৱসাগৰত, বি যোৰহাটত, চি ডিব্ৰুগড়ত, ডি গোলাঘাটত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব চি ডিব্ৰুগড়। 22 নম্বৰ কুৱেশ্যন, তলৰ কোনজন জোনাকীৰ প্ৰথম সম্পাদক আছিল? 1 নম্বৰ অপশ্যনটো হ'ল হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশ্যন নম্বৰ 4 ডি চন্দ্ৰ কুমাৰ আগৰৱালা। 23 নম্বৰ কুৱেশ্যন, 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, নবীন চন্দ্ৰ বৰদলৈ, মানিক চন্দ্ৰ বৰুৱা। 23 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ল
শুদ্ধ আনসাৰ মানিক চন্দ্ৰ বড়ো। 24 নম্বৰ কুৱেশ্যন 1921 চনৰ জুন মাহত গঠন কৰা অসম প্ৰদেশ কংগ্ৰেছৰ অস্থায়ী কমিটিৰ সভাপতি কোন আছিল? 1 নম্বৰ অপশ্যন কুলধৰ চলিহা, 2 নম্বৰ গোপীনাথ বৰদলৈ, 3 নম্বৰ নবীন চন্দ্ৰ বৰদলৈ, 4 নম্বৰ বিষ্ণুৰাম মেধি। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব 1 নম্বৰ অপশ্যন কুলধৰ চলিহা। 25 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? এ 1825 চনত, বি 1826 চনত, চি 1827 চনত, ডি 1826 চনত। ইয়াৰ শুদ্ধ আনসাৰটো হ'ব বি 1826 চনত। ধন্যবাদ, আজিলৈ ইমানেই।